যীশুৱে উত্তৰ দিলে আৰু দৃষ্টান্তৰে তেওঁলোকৰ লগত কথা পাতি ক'লে যে স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায়, যিজনে তেওঁৰ পুতেকৰ বিয়াৰ ভোজ পাতি এই ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ তেওঁৰ দাসবোৰক পঠাই দিলে। কিন্তু নিমন্ত্ৰিতসকল আহিবলৈ মন নকৰিলে। পুনৰাই তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, যিসকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ, চোৱা, মই ভোজ যুগুত কৰিলোঁ, মোৰ বলত আদি হৃষ্টপুষ্ট পশু মৰা হৈছে আৰু সকলো সম্পূৰ্ণ হ'ল, তোমালোকে বিয়াৰ ভোজলৈ আহা। কিন্তু তেওঁলোকে অৱহেলা কৰি কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা বেপাৰলৈ ওলাই গ'ল। আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি অপমান কৰি বধ কৰিলে। তাতে ৰজাৰ খং উঠি তেওঁৰ সৈন্যসকলক পঠিয়াই সেই নৰবধীবোৰক সংহাৰ কৰি সিহঁতৰ নগৰখন পুৰি পেলালে। তেতিয়া তেওঁৰ দাসবোৰক ক'লে, বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিতসকল যোগ্য নাছিল। এইকাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ। তেতিয়া তেওঁৰ দাসবোৰে বাটলৈ ওলাই গৈ ভাল বেয়া যিমান মানুহ পালে সেই সকলোকে গোটাই আনিলে। তাতে আলহীসকলৰ বিয়াঘৰ ভৰি পৰিল। কিন্তু ৰজাই আলহীসকলক চাবলৈ ভিতৰলৈ আহোঁতে বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ দেখি সুধিলে, হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমি আহি ইয়াত কেনেকৈ সোমালা? তেতিয়া তেওঁ অবাক হ'ল। তাতে ৰজাই তেওঁৰ দাসসকলক মাতি ক'লে, ইয়াক হাত ভৰি বান্ধি বাহিৰৰ আন্ধাৰত পেলাই দিয়া, যাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব, কিয়নো নিমন্ত্ৰিত লোক অনেক কিন্তু মনোনীত লোক তাকৰ। চিজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন। তাৰ পাছত ফৰিচীসকল গ'ল আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে। এনে মন্ত্ৰণা কৰি তেওঁলোকে হেৰোদিয়া মানুহৰ সৈতে তেওঁলোকৰ শিষ্যসকলক যীচুৰ ওচৰলৈ পঠিয়ালে। তেওঁলোকে যীচুক ক'লে, হে গুৰু, আপুনি সত্য আৰু সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিছে। আপুনি কোনো ব্যক্তিৰ মতামতক ভয় নকৰে, এইকাৰণে কোনো লোকৰ সৈতে আপুনি পক্ষপাত নকৰে। গতিকে আমাক কওকচোন, চিজাৰক কৰ দিয়া বিধান সন্মত হয়নে নহয়? এই বিষয়ে আপুনি কি ভাবে? চিজাৰক কৰ দিব পায় নে নাপায়? যীশুৱে তেওঁলোকৰ দুষ্টতা বুজি পাই ক'লে, হে কপটীয়াসকল, কিয় মোক পৰীক্ষা কৰিছা? কৰ দিয়া ধন মোক দেখুওৱা। তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে। যীশুৱে তেওঁলোকক সুধিলে, এই প্ৰতিমূৰ্তি আৰু নাম কাৰ হয়? তেতিয়া তেওঁলোকে তেওঁক ক'লে, চিজাৰৰ। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, তেনেহ'লে যি চিজাৰৰ সেয়া চিজাৰক দিয়ক, আৰু যি ঈশ্বৰৰ সেয়া ঈশ্বৰক দিয়ক। এই কথা শুনি তেওঁলোকে বিস্ময় মানিলে। পাছত তেওঁলোকে তেওঁক এৰি গুচি গ'ল। মৃত লোকৰ পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন। সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা সদুকীসকল যীশুৰ ওচৰলৈ আহিল। তেওঁলোকে তেওঁক সুধিলে, হে গুৰু, মোচেয়ে ক'লে কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহ'লে ভয়কে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলে বংশ উৎপন্ন কৰিব। আমাৰ ইয়াত 7জন ভাই ককাই আছিল। প্ৰথমজনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি তেওঁৰ তিৰোতাক ভায়েকলে এৰি গ'ল। পাছত দ্বিতীয় তৃতীয় আদি কৰি 7জন ভায়ে একেদৰে কৰিলে আৰু মৰিল। সকলোৰে পাছত সেই তিৰোতাজনী মৰিল। তেনেহ'লে পুনৰুত্থানত তেওঁ সেই 7জনৰ ভিতৰত কোনজনৰ পত্নী হ'ব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে। কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। মৃতসকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে, মই আব্ৰাহামৰ ঈশ্বৰ, ইছাকৰ ঈশ্বৰ, জাকোবৰ ঈশ্বৰ। তেওঁ মৃতসকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিতসকলৰহে ঈশ্বৰ। ইয়াকে শুনি লোকসকলে তেওঁৰ উপদেশত বিস্ময় মানিলে। প্ৰধান আজ্ঞাৰ বিষয়ে প্ৰশ্ন। যেতিয়া ফৰিচীসকলে শুনিলে যে যীশুৱে সদুকীসকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ'ল। তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে, হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান? যীশুৱে তেওঁক ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিতেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। এইটোৱে প্ৰধান আৰু প্ৰথম আজ্ঞা। এইদৰে দ্বিতীয়টো আজ্ঞা হ'ল, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটা আজ্ঞাই গোটেই বিধান আৰু ভাওবাদীসকলৰ কথাত নিৰ্ভৰ কৰে। দাউদৰ সন্তানৰ বিষয়ে প্ৰশ্ন। ফৰিচীসকল গোট খাই থাকোঁতে যীশুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে। তেওঁ সুধিলে, খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান? তেওঁলোকে তেওঁক ক'লে, দাউদৰ সন্তান। যীশুৱে তেওঁলোকক ক'লে, তেনেহ'লে দাউদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক'লে, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে মোৰ সোঁহাতে বহি থাকা। এতেকে দাউদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহ'লে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ'ব পাৰে? তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে, আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহ নহ'ল।